নগাঁও জিলাৰ পুৰণি গুদাম কলংপাৰ হালোৱা গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালত এতিয়া কান্দো নৰল। গাঁওখনৰ ঋতুল বৰা নামৰ এজন যুৱক কৰ্মসূত্ৰে বহিৰাজ্যৰ কেৰালা কোম্পানীত শ্ৰমিক হিচাপে নিয়োজিত আছিল। কিন্তু কেইদিনমান পূৰ্বে হঠাৎ ঋতুৰ অসুস্থ হৈ পৰাত কোম্পানীটোৰ ফালৰ পৰা কেৰালাৰ কন্নুৰ জিলাৰ AKG মেমৰিয়েল হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল। দৰিদ্ৰ পৰিয়ালটোৰ ঋতুলৰ অসুস্থতাৰ খবৰ পাই মাক আৰু এজন গাঁৱৰ যুৱক চিকিৎসালয়ত উপস্থিত হৈ গয়। কিন্তু যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰি কোম্পানীটোৱে গা এৰা দিয়াত গাঁৱৰ ৰাইজে দান বৰঙণি তুলি যুৱকজনৰ ঘৰৰ পোহনীয়া গৰু ছাগলী বিক্ৰী কৰি পোৱা টকাৰে চিকিৎসাৰ যোগাৰ ধৰে। কিন্তু দুখৰ বিষয়টো হ'ল যে 5 তাৰিখে বিয়লি দৰিদ্ৰ যুৱক ঋতুলৰ মৃত্যু ঘটে কেৰালাৰ চিকিৎসালয়খনতে। ব্যক্তিগত চিকিৎসালয়খনত প্ৰায় 2 লক্ষাধিক টকা চিকিৎসাৰ বলি পৰিশোধ কৰিব নোৱাৰাত মৃতদেহটো আনিব পৰা নাই চিকিৎসালয়খনৰ পৰা। আনকি টকাৰ অভাৱত মৃতদেহটো আনিব নোৱাৰি দৰিদ্ৰ যুৱকজনৰ পত্নী তথা পৰিয়ালৰ লোকে দিশহাৰা হৈ পৰিছে। চিকিৎসালয়খনত মৃত যুৱকজনৰ মাতৃ আৰু এজন গাঁৱৰ যুৱক প্ৰাণবন্দী হৈ থাকিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। কি হৈছে মানে মোৰ মানুহজন এজন কৰ্মচাৰী, মোৰ মানুহজন মানে কেৰালালৈ গৈছিলে কাম কৰিবলৈ, ল'ৰা ছোৱালী পোহপালন দিবলৈ, তাতে মৃত্যু হ'ল। তাতে আছে, আনিব পৰা নাই। মোৰ মাহঁতো তাতে আছে। এতিয়া মৃতদেহটো আনিব পৰা নাই। এতিয়া অনুৰোধ জনাইছো অসমৰ মুখ্যমন্ত্ৰী মহোদয় কিবা এটা উপকাৰ কৰে আৰু সহায় কৰে। এতিয়া কি মানে তোমাৰ শাহু আৰু গাঁৱৰ এজন যুৱক তাতে আছে? হয়, তাতে আছে। এতিয়া নাৰ্ছিং হোমৰ পৰা আনিবলৈ দিয়া নাই? নাই দিয়া। মৃতদেহটো তাতে আছে? তাতে আছে। তোমাৰ সন্তান কেইটা? 3টা। কৰ্মসূত্ৰে আছিলে তাত? ল'ৰা গৈছিলে কৰ্মক্ষেত্ৰত কেৰেলালৈ। তাতে এতিয়া কোম্পানীৰ মানুহে তাৰ চোৱা চিতা নকৰাৰ কাৰণে অসুস্থ হৈ হস্পিটেলত ভৰ্তি কৰিলে। তেখেতসকলে গা এৰা দিয়াৰ কাৰণে তেওঁ মানে তাতে মৃত্যু হ'ল। হস্পিটেলতে মৃত্যু হ'ল। এতিয়া কি হৈ আছে? এতিয়া ডেড বডিটো দিয়া নাই। কি কৰিম কি নকৰিম, ছাৰে যেন মোক অকণমান উপকাৰ কৰি দিয়ে। কাক জনাইছে? মই হেমন্ত ছাৰক মুখ্যমন্ত্ৰীক কৈছোঁ। আপোনাৰ ল'ৰা ন? মোৰে ল'ৰা। তেওঁ বিবাহিত? মই এতিয়া পোৱালীকেইটাক কেইটা ল'ৰা ছোৱালী কেইজন আছে? নাতি 3টা, বোৱাৰী। মই কি কৰিম উপায় নাই।